আৰু কামাখ্যা গেট নাপাওঁতে ৰাস্তাৰ পৰা এনেকুৱা জুইচ খোৱা লোৱাৰ ব্যৱস্থা তো বহুত ভাল লাগিছে। তো গাইছ আমি পালোৱে দি আৰু মই এতিয়া ইয়াক খেলি আমি লাইন ভাঙি পেলাই যাই আৰু একদম খোৱা লোৱাৰ টেনশ্যন নাই। চাৰিওফালে এনেকৈ মানে পানী চানী কিবা কানি দি আছে আৰু আমি মানে খোজকাঢ়ি হেৰিকলৈ গ'লোঁ, ৰেলৱে ষ্টেচনকলৈ গ'লোঁ, কিন্তু তাতে আমাৰ ট্ৰেইনখন লেট হৈ গ'ল। গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি পূৰা মানে ওলাই আহিছোঁ, অকলে দিচোন কোনো নাই ইয়াতে মোৰ লগত। আৰু এয়া আমাৰ ষ্টেচনত চাংচাৰী ষ্টেচনত আছোঁ। এইফালে পূৰা এইবিলাক বনাই আছে, আপোনালোকে চাব পাৰে এইবিলাক পূৰা কাম চলি আছে। আৰু ইয়াতে চাগে এটা প্লেটফৰ্ম হ'ব বঢ়িয়া। আৰু গৈ আছোঁ অম্বুবাচী মেলালৈ চাংখাৰীৰ পৰা। আৰু মানে অকলে থকাৰ এটাই কাৰণ, বাকী মোৰ লগগিলা মানে কালিয়ে গেছি। আৰু আজি মই যাই আছোঁ অংকুৰৰ লগত। অংকুৰ আছে আগুৰ ষ্টেচনত, মানে আগাথুৰি ৰেলৱে ষ্টেচনত সি আছে, আৰু মই আছোঁ চাংচাৰীত। তো যাই আছোঁ আজি অংকুৰ আৰু মই। অংকুৰ আহি গ'ল আৰু আমি পালোঁ আগাথুৰি ৰেলৱে ষ্টেচন। এইটো পূৰা নতুনকৈ বনাইছে না, এইটো ভাল লগা আছে। কেনে আজি কি ফালবি না পূৰা যাম, ভালকৈ যাবি নেকি? গাইছ চাই থাকক গাইছ। আমি মানে আহি কিনে এতিয়া কামাখ্যা গেট পামেই আৰু। তো ৰেলত মানে ইমান দেৰি কৰিছে না, ক্ৰচিঙে গোটেই মানে 1 ঘণ্টামান লেট হৈছোঁ আমি। এই ওচৰতে ইমান ওচৰৰ পৰা আহিছোঁ, তাৰপিছতো লেট কি ক'ম আৰু। তো এতিয়া মানে এটাই বাজিল, তো আমি চাহ তাহ কাৰণে খাই ল'লোঁ, এতিয়া যাই আছোঁ। ব'লকচোন কি হয় দেখা পাম। মানুহ কিন্তু তামান আছে দেই। আৰু এয়া কামাখ্যা গেট নাপাওঁতে মানে ৰাস্তাৰ পৰাই ফ্ৰী জুইচ দিয়া আৰম্ভ কৰিছে, তো ভাল লাগিছে আৰু গাইছ। আৰু গাইছ এবাৰ মানে চেণ্ডেল টেণ্ডেল চব তলতে থোৱাৰ ব্যৱস্থা কৰি দিছে। এইবিলাক ব্ৰিজৰ তলত চাওক চেণ্ডেল, এই চাৰিওফালে মানে এইবিলাকত চেণ্ডেল থোৱা, আৰু এইফালে পইচা দি থোৱা হৈছে, এইফালে চাব পাৰে। আৰু আমি ইয়াতে থৈ দিলোঁ একদম 10 টকাকৈ গাইছ, 10 টকা কৰি। তো আপোনালোকে মানে আহিলে থ'ব পাৰে আৰু ইয়াতে। আৰু আমি এতিয়া যাই থাকোঁ ওপৰক লাগি। তো এইবাৰ মানে বহুতখিনি চেঞ্জ কৰিছে হয় না, বহুতখিনি চেঞ্জ হৈছে, ভাল লাগছে, কিবা এটা ডিচিপ্লিন হৈছে মানে। ব'লক গাইছ। এই গাইছ ৰাস্তাটো মানে কি গৰম হৈ আছে, খোজ কাঢ়িব পৰা নাই, এতিয়াও তাৰমানে তাপ উঠি আছে। আৰু এতিয়া মানে অলপ বতৰটো হেৰি কৰিছে, কি ৰ'দ দিছে ইমান টাইম, মানে কি ক'ম আৰু। আৰু এইফালে চাওক ৰাস্তাটো ভিজাই আছে পানী দি। পানী খাই খাই এনেকৈ যাই আছোঁ, আৰু ফুৰ্তি চুৰ্তি খাই কিনে যাই আছোঁ। আৰু আছে দি বহুতখিনি যাবা, প্ৰায় 1 কিলোমিটাৰমান আহিলোঁ আমি। আৰু মানুহ চাওক তো গাইছ আমি পালোৱে দি আৰু মই এতিয়া ইয়াক খেলি আমি লাইন ভাঙি পেলাই যাই এইগিলা লাইন চাইন ভাঙিব নোৱাৰো দেই, পুলিচে মোক কোবাব কিন্তু বেয়া কথা হ'ব। ইয়াত খেলি থাকিম তই যাই থাকিম, এই সেইগিলা নকৰিবি। গাইছ পালো দিয়া। আৰু ফাইনেলি আমি মানে পাই গ'লোঁ, সেইগিলা মাৰি লৈছোঁ দোকানত বঢ়িয়াকৈ। গাইছ আমি মানে সেৱা চেৱা কৰি আহিলোঁ বাহিৰতে। আৰু এনেকুৱা মানুহৰ ভিৰ কি ক'ম আৰু, তাৰমানে বেছি টাইম ৰখিব নোৱাৰে তাতে, ঘূৰি ঘূৰি কৰি গুচি আহিব লাগে, ঘূৰি ঘূৰি এনেকুৱাই আৰু। আৰু এতিয়া মানে অলপমান মানুহৰ হেৰিটো কমছি। তো ৰাতিপুৱাৰ পৰা এনেকুৱা ভিৰ আছিল না এইবিলাকত, তো কি ক'ম আৰু। তো আমি এতিয়া যাই আছোঁ তলত, খাই থাকক। আৰু একদম খোৱা লোৱাৰ টেনশ্যন নাই, চাৰিওফালে এনেকৈ মানে পানী চানী কিবা কানি দি আছে, আৰু খোৱা লোৱাৰ টেনশ্যনে নাই। মানুহ পূৰা তামান হৈ গৈছে গাইছ। মানুহ গাইছ যিমানে মানে গধূলি হৈছে, মানুহৰ পৰিমাণ সিমানে বাঢ়ি বাঢ়ি যাই আছে, আপোনালোকে চাব পাৰে। আৰু যোৱাবাৰ আমি বহুতখিনি ঘূৰিছোঁ, গোটেইবিলাক মন্দিৰ চাইছিলোঁ। আপোনালোকৰ ডেছক্ৰিপশ্যনত যোৱাবাৰৰ ভিডিঅ'টো দি দিম, একবাৰ চাই ল'ব ভালকৈ। এইবাৰ মানে এনেই পূজা কৰিব আছোঁ আকৌ, অলপ ভক্তি ভাৱ লৈ কিনে নে কি গাইছ চাই থাকোঁ এতিয়া আমি।
তো গাইজ আমি মানে খোজকাঢ়ি কাঢ়ি হেৰিকলৈ গ'লোঁ ৰেলৱে ষ্টেচনকলৈ গ'লোঁ কিন্তু তাতে আমাৰ ট্ৰেইনখন লেট হৈ গ'ল 5 মিনিট লেট হৈ গ'লে সেইকাৰণে আমি আৰু এতিয়া খোজকাঢ়ি কাঢ়ি আহি আছোঁ এই ভাবছোঁ আজি খোজ কাঢ়িছোঁ যিহেতু খোজেই কাঢ়িম আৰু জালুকবাৰীক লাগি তো প্ৰায় 8 কিলোমিটাৰ পৰা আমি ষ্টেচনলৈ যাওঁছোঁ তাৰপিছত দাউৰি কিনে আকৌ ৰিটাৰ্ণ আছোঁ আহি কিনে এতিয়া খোজকাঢ়ি আছোঁ কি ক'ম আৰু গাইজ দে আমি যাই থাকোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব খালি ৰাতি আহিম নেকি আমি এতিয়া খোজকাঢ়িম ক'লৈকে জালুকবাৰী একদম যদি গাড়ী নাপাওঁ ব্ৰিজ পাৰ হ'ব লাগিব দে আৰু যি হয় দেখা যাব আৰু গাইজ টাটা বাই বাই